বহাগী নামেৰে তিনিটি আখৰে অসমীৰে মান, অসমীৰে প্ৰাণ, ঢোল পেঁপাই মাতিছে চ'তৰে মাহতে, মন বৰ দৈছিলা হৈ উৰে। বহাগৰ বিহুটোত যিটো গৰু গা ধোৱা, কাৰোবাৰ ঘৰত গৰু নাথাকিবও পাৰে, কিন্তু যাৰ ঘৰত আছে বা আমি সেই গোট নাখাওঁ, তাৰমানে কোনোবা আছে নিজে কৰি থৈ দিলে, মই ভাবোঁ যে সেইখিনি আমি সমূহীয়াকৈ যদি কৰোঁ, ল'ৰা ছোৱালীখিনিও শিকিলে ন, কাৰোবাৰ ঘৰত যে গৰু থাকিবই লাগিব কথা নাই। দিল্লী যেতিয়া আছাম এছ'চিয়েশ্যনৰ প্ৰথম বিহুলৈ গৈছিলোঁ, কিন্তু এহাল গৰু হ'লেও আনি মানে আছাম ভৱনত সেই বস্তুটো দেখুৱাই হোৱাইছে তাতো গৰু বিহু পাতিছিলে। গৰু আনি লয় বা এইকেইদিন ঘূৰিছোঁ অলপ বিহু বুলি দেখিছোঁ, বিহু নাই, সৰু সৰু কণমানি 4-5টা লগ লাগি একেবাৰে সৰু টিকলা সিহঁতে কোনোবাই জেং বিহু কৰিছে, কোনোবাই এনেই ঢোলটা টং 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 টং, কিন্তু হুঁচৰিটো চোতাল বিহু নাইকিয়া হৈ গ'ল একেবাৰে। হয়, শাৰীৰিক শক্তিটো যিমান প্ৰয়োজন মানসিকটো সমানেই প্ৰয়োজন। সেই মানসিক শক্তিৰ কাৰণে আমি এই হিলিংবিলাক ল'ব লাগে, সেইখিনি বুলি ভাবোঁ। মোৰ ছোৱালী যেতিয়া পঢ়ি আছিলে স্কুলত, তেতিয়া তাই অকণমান এনেকুৱা মানে ধৰা লগৰ ছোৱালীবোৰেই তহঁতক চিংকি কয় নহয়, এনেকৈ ধৰণে তাইক কৈছিলে। তাই তেতিয়া বুজা নাছিলে, তেতিয়া মোক আহি সুধিছে, মা চিংকি কি? স্বাগতম জনাইছোঁ এটা নতুন পডকাষ্টলৈ, আৰু আজি মই এগৰাকী বিশেষ অতিথিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আৰু তেওঁ হৈছে বৰ্ণালী বুঢ়াগোহাঁই বাইদেউ। আৰু বাইদেউৰ বিষয়ে মই কথা কৈ শেষ কৰিব নোৱাৰিম। আচলতে তেখেতক আজি কি কাৰণে আমি তেখেতৰ সৈতে আজি দুআষাৰ কথা পাতিবলৈ আহিছোঁ। আপোনালোকে অনুষ্ঠানটো শেষলৈকে চাই থাকিব, আৰু লগতে মই চমু আভাস এটা দি দিছোঁ, বাইদেৱে খুব সুন্দৰ গীত গায়, আৰু বিশেষকৈ অসমৰ বাহিৰত থাকি তেখেতে যে অসমীয়া সংস্কৃতিৰ প্ৰতি যি দায়িত্ব তেখেতে খুব সুন্দৰকৈ সেয়া ৰূপায়ণ কৰি আছে, আৰু খুব সুন্দৰ কণ্ঠ তেখেতৰ। শেহতীয়াকৈ বিহুৰ উপলক্ষে তেখেতে এটি খুব ধুনীয়া গীতো আগবঢ়াই দিছে, হয়তো আপোনালোকে নিশ্চয় শুনিছে, এই দেহী শীৰ্ষক গীতটো। আৰু লগতে বাইদেউৰ আৰু বহুতো কথা আছে জানিবলগীয়া। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে। নমস্কাৰ, ধন্যবাদ জনাইছোঁ। লাইভৰ তুমি আহিছা, যথেষ্ট ভাল লাগিছে আজি বিহুৰ বতৰত, আৰু তোমাকো ধন্যবাদ জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ, আৰু তোমাৰ চেনেলৰ সকলোটিলৈ বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু ভাল লাগিছে বিশেষকৈ আপুনি খুব সুন্দৰ এটি গীত বিহুৰ আগমুহূৰ্তত আপুনি অসমৰ ৰাইজলৈ আগবঢ়াই দিছে, আৰু আপুনি খুব সুন্দৰ গীত মাজে মাজে মুক্তি দি থাকে, কিন্তু এটা কথা আমি মন কৰিছোঁ, আপুনি অলপ প্ৰচাৰ বিমুখ, আপুনি নিজক মানে প্ৰচাৰ কৰি বৰ এটা ভাল নাপায়। যিহেতু সংগীতৰ লগত আপোনাৰ বহুত পুৰণা সম্পৰ্ক বুলি আমি জানিব পাৰিছোঁ, প্ৰথমে সংগীতৰ বিষয়ে অলপ কথা পাতোঁ, যে আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছিলে? সংগীত সঁচাকৈ ভাল পাওঁ, সংগীত ভাল পাওঁ কাৰণে চাগে আজিও মাজে মাজে মন যায় যে যেতিয়া মই একদম পিছলৈ যাবগৈ লাগিব, সৰুকাললৈ, যেতিয়া মই সৰুকালৰ পৰা একচুৱেলি আমি এটা পৰিৱেশো পাইছিলোঁ। ঘৰত মোৰ দেউতা, মোৰ দদাইদেউ, দেউতাৰ মুখত শুনিছিলোঁ, দেউতাই মাউথ অৰ্গেন বজাইছিলে, আৰু দেউতাহঁতৰ গোটেই ককাই ভাইকেইজনেই মানে সংগীতৰ লগত জড়িত আছিলে, আৰু তেওঁলোকে একচুৱেলি জড়িত আছিলে মানে ঘৰতে এটা পৰিৱেশ এটা, আৰু যেনেকৈ পূজাৰ সময়ত হওক বা এনেকৈ সময়খিনিত তেওঁলোকে ককাই ভাই মিলি পেলাই এজনে মাউথ অৰ্গেন বজায় আৰু এজনে গীটাৰ বজায়, এনেকৈ ধৰণে পৰিৱেশ এটা আছিলে, দেউতাৰ মুখত শুনিছিলোঁ। আৰু যিহেতু আমি বাগানত ডাঙৰ হোৱা, সেই পৰিৱেশটো আছিলে, আৰু ঘৰতে মোৰ ককাৰ এখন হাৰমনিয়াম আছিলে, আৰু সেই সেই হাৰমনিয়ামখন মোক গিফ্ট দিছিলে। ককাই কৈছিলে যে ডাঙৰ নাতি যিহেতু তাই গান গাব, আৰু সেইটো এটা ইম'শ্যনতে হাৰমনিয়ামখন বজাই থাকোঁ সৰুতে, আৰু তেনেকেই আছিলোঁ। তাৰপিছত মোৰ স্কুল 5ৰ পৰা মই পঢ়িছিলোঁ নকছাৰীত, তাত মোৰ মাহী আছিলে, মাহী স্কুলত কৰিছিলে, তেতিয়া মই মাহীয়ে লৈ গৈছিলে, আৰু তাত মোৰ সংগীতৰ আৰম্ভ হৈছিলে, সংগীতৰ যাত্ৰাটো। মই ক্লাছিকেল শিকিছিলোঁ, তাৰপিছত তাতে হেৰিখিনি কৰিলোঁ, আৰু প্ৰিলিমিনাৰী যিখিনি বেছিকখিনি কৰাৰ পিছত লাহে লাহে পঢ়া সেইবোৰ মাজতেও কেতিয়াবা মাজে মাজে চৰ্চা হয়। তাৰপিছত তেনেকৈ কলেজ গ'লোঁ, কলেজতো তেতিয়াও মই একচুৱেলি সেই মানে অকণমান কৈছা নহয়, তুমিও গম পাইছা চাগে, মই মানে ওলাই দিবলৈ বেয়া পাওঁ, সদায় পিছত থাকোঁ, কিন্তু হ'লেও দুই এটা তেনেকৈ গান কৰিছিলোঁ। লাহে লাহে 2-এখন শ্ব'ও কৰিছিলোঁ, বিহু শ্ব' কৰিছিলোঁ। তেনেকৈ কৰি তাৰপিছত যেতিয়া বিয়া হ'লোঁ, বিয়া হোৱাৰ পিছত
তিনিচুকীয়ালৈ বিয়া হৈছোঁ। তাৰপিছতে সেইখিনি সময়ত অকণমান মোৰ ৰৈ গৈছিলে। তাৰপিছত যেতিয়া আমি আকৌ পিছত সেইখিনি কণ্টিনিউ কৰিলোঁ। মানে আপুনি শিশু অৱস্থাৰ পৰাই হয়, শিশু অৱস্থাৰ গাইছিলে পৰাই আৰু বিয়াৰ পিছৰ পৰা অকণমান থমকি ৰ'ল। থমকি ৰৈছিলে। আমি এইবিলাক কথা পাতিম। যিহেতু প্ৰথমে আমি এতিয়া যিহেতু বিহু বতৰ, আপুনি খুব সুন্দৰ এটি গীত যিটো শুনিলেই নাচিবলৈ মন যায়, আমি শুনিছোঁ। অসমৰ ৰাইজকো মই কৈছোঁ, এই দেহি বুলি এটি গীত আপোনালোকে শুনিব পাৰে, ইউটিউবত পাব। অকণমান আপুনি যদি গুণগুণাই দিয়ে ভাল লাগিব, বিহু বতৰ যিহেতু। হয়, সেইটো বিহু একচুৱেলি কি হয়, মই যিহেতু আধুনিক গীত এইবোৰ মডাৰ্ণ ছং কৰিছোঁ বা ক্লাছিকেল শিকিছোঁ, বিহু মোৰ কৰিবলৈ খুব ইচ্ছা আছিলে। আৰু যিহেতু বাহিৰতে থাকিলোঁ, সেইখিনি সময়ত তাৰমানে মোৰ আকৌ মন যায় যে আমি ফকখিনি উলিয়াই আনো, মানে এনেই ধৰক পুৰণা বিহুখিনি যিখিনি লুপ্ত হৈছে, যিখিনি আমাৰ পুৰণি আইতাসকলে ককাসকলে যিখিনি, মই সেইবোৰ শুনো আগতে ধৰা বা শুনিছোঁ অভিজ্ঞসকলৰ পৰা। তেনেকৈ শুনি মোৰ মনটো যায় সেই পুৰণি বিহুখিনি লৈ পেলাই কিবা এটা কৰিবলৈ, আৰু যিহেতু সুযোগ নাপাইছিলোঁ, সেই তেনেকৈ এতিয়া মই কামত মাজে মাজে আহিব লগা হয়, তেতিয়া আহোঁতে ভাইটিসকলকো লগ পালোঁ, শৰৎ চাপনক লগ পাইছোঁ আৰু ৰাগ পৰাগকো লগ পাইছোঁ। তেনেকৈ গৌৰী শংকৰৰ লগত ৰিচেণ্টলি এটা কৰা হৈছে, শৰতৰ লগতো কাম চলি আছে। সেই তেনেকৈ আহোঁতে মাজে মাজে সেই বিহুত কৰিবলৈ লৈছোঁ। এইটো মোৰ ছেকেণ্ড বিহু এতিয়া যিটো কৰিছোঁ। এতিয়াও মই সেই তেনেকৈ কামত আহোঁতে খুব কম সময়ৰ ভিতৰত কৰা হৈছে, আৰু ৰাইজে যে এনেকৈ ভাল পাব মানে ভবা, একচুৱেলি সেইটো মোৰ হেৰি হৈছে, মানে সপোনৰ অগোচৰ হৈছে। ইমান সুন্দৰ মানে 72 ভিউৱাৰ্ছ হৈ গৈছে। 72K হয়, 2K হৈ গৈছে, আৰু তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সেই বিহুটি অকণমান গুণগুণাই দিব লৈছোঁ। এই গামখাৰু পিন্ধিলোঁ, পিন্ধিলোঁ থৰীয়া জুৰি, ঐ পিন্ধিলোঁ থৰীয়া জুৰি, এছে নাই মোৰে বাখৰৈ, ই বৰদৈচিলা নাচনী, এই মেঘে ঢোল বজালে তাকৰি ঐ ঘোঁৰা দি ঘূৰোঁ, বহাগী নামেৰে তিনিটি আখৰে অসমীৰে মান, অসমীৰে প্ৰাণ, ঢোল পেঁপাই মাতিছে চ'তৰে মাহতে, মন বৰদৈচিলা হৈ উৰে, মন বৰদৈচিলা হৈ নাচে। বহুত ধন্যবাদ। পিছৰখিনি আপোনালোকে শুনিব বিহুটো। খুব ভাল লাগিলে, আৰু সঁচাকৈ বহুত সুন্দৰ আপোনাৰ কণ্ঠ, আৰু আপুনি এতিয়াও যে এইখিনি ধৰি ৰাখিছে, বিশেষকৈ অসমীয়া সংস্কৃতিৰ প্ৰতি যি আপোনাৰ যি আগ্ৰহ দেখিছোঁ, আমাৰ যথেষ্ট ভাল লাগিছে। বিশেষকৈ আমি জানিব পাৰিছোঁ আপুনি দিল্লীত থাকে, দিল্লীত যথেষ্ট আপুনি দিন অতিবাহিত কৰিছে। হ'লেও বিহুটো আহিলে বুলি ক'লে আপুনি গাঁৱৰ ঘৰলৈ ঢপলি আহিছে, আৰু লগতে বিহু আহিছে বুলি আপুনি সেই যান্ত্ৰিকতাৰ মাজৰ পৰা দৌৰি আহি যে বিহু সংস্কৃতিৰ প্ৰতি আপোনাৰ এটা দায়িত্ব হিচাপে, আপুনি সংস্কৃতিক ভাল পায় হিচাপে এটা খুব ধুনীয়া সুন্দৰ বিহুগীত ৰাইজলৈ উপহাৰ দিছে। আপোনাকো ধন্যবাদ জনাবই লাগিব। আৰু এই এটা কথা জানিব বিচাৰিম, এই যেতিয়া দিল্লীত থাকে, অসমখনলৈ কেতিয়াবা মনত পৰে নাই বাৰু? কি অনুভৱ কৰে তেতিয়া অসমখনৰ বিষয়ে? হয়, নিশ্চয় মনত পৰে। একচুৱেলি প্ৰথম যেতিয়া গৈছিলোঁ, তেতিয়া কিবা এটা খালী খালী লাগি থাকে, মানে যেতিয়া বিহু আহে। মানে কি হয়, সেই খালীপনটো মই কেনেকৈ পূৰ কৰোঁ, যে মই সদায় বিহুৰ দিনাখন মই মেখেলা চাদৰযোৰ পিন্ধি লওঁ, শৰাই এখন দিবলৈ হ'লেও বা পিঠা পনা, যিহেতু মই ছোৱালী এজনী আছে মোৰ, তাইকতো দেখুৱাব লাগিব। সেইকাৰণে মই সেই যেতিয়া তাত যিখিনি পাওঁ আৰু ধৰক আখৈ হুৰুম এইবোৰ নাপাওঁ, চিৰা দৈ যিখিনি আমাৰ সেই গুড় এনেকৈ কৰি, সেই বস্তুটো মই কি কৰোঁ, বানবাতি লৈ, মানে মোৰ সেই বস্তুখিনি লৈও গৈছোঁ ইয়াৰ পৰা, আৰু তেনেকৈ মই সজাই দি মানুহক খুৱাইও ভাল পাওঁ। আৰু সেই বস্তুটো মই ছোৱালীকো দেখুৱাইছোঁ সৰুৰ পৰাই, তাইও জানে, আৰু সেই বস্তুখিনি মই তেনেকৈ এনজয় কৰোঁ। তাৰপিছত লাহে লাহে যেতিয়া আমাৰ প্ৰথম অৱস্থাত আছাম এছ'চিয়েশ্যন আছিলে, তাতো আমি যাওঁ।
আৰু যেতিয়া যিহেতু আমি নয়দাত থাকোঁ, লাহে লাহে নয়দাতো হ'ল এছ'চিয়েশ্যন এখন, তাত বিহু পাতে, তাত আমি জড়িত হওঁ। তেনেধৰণে ভাল লাগে সেই সময়খিনি। কিন্তু হ'লেও অসমখনলৈ, অসমৰ যিটো খালীপন বা অসমৰ এই পৰিৱেশ, কুলিৰ মাত হওক, ঢোলৰ মাত, এই বস্তুখিনি আৰু মানুহখিনিৰ এটা বেলেগ এটা পৰিৱেশ নহয় জানো অসমত, সেই পৰিৱেশটো তাত সদায় নাপাওঁৱেই সেই বস্তুটো। কিন্তু আমি গ'লেহে পাওঁ, মানে বিহুখনলৈ যেতিয়া পাতে তালৈ গ'লেহে সেই বস্তুটো পাওঁ। কিন্তু ইয়াত ঘৰে ঘৰে পৰিৱেশটো চেঞ্জ হৈ যায়, প্ৰকৃতি সলনি হৈ যায়। তাত মই সেইবোৰ বিচাৰি ফুৰোঁ, ক'ৰবাত গছৰ কুমলীয়া পাত ওলাইছে ন ইয়াত, এনেকুৱা মানে তেনেকুৱা বস্তুখিনি মিছ কৰিছিলোঁ যদিও বিচাৰি লৈছিলোঁ। কিন্তু মানে বিহু বুলি ক'লে অসমৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মানে বৰ্ণনা কৰিব নোৱাৰি, আৰু লগতে সেইটো কাৰো লগত তুলনাও কৰিব নোৱাৰি। হয়, চবৰে নিজৰ নিজৰ কালচাৰ, তেনেকৈ আমিও ভাল পাওঁ, তেওঁলোকৰ নিজৰ কালচাৰ আছে, তেওঁলোকেও ভাল পায়। আমাৰ কালচাৰ তেওঁলোকেও ৰেচপেক্ট কৰে। আমি বিহু খাবলৈ মাতোঁ, আৰু ইভেন যায়ো আমাৰ বিহু হেৰিবিলাকত মেখেলা চাদৰ পিন্ধি যায়, ভাল লাগে। আচ্ছা, আমি জানিব পৰা মতে আপুনি এতিয়া আপোনাৰ কণ্ঠ আমাৰ দৰ্শকে শুনিলে, যথেষ্ট সুন্দৰ কণ্ঠ। আপুনি এতিয়াও যে মেইনটেইন কৰি ৰাখিছে, এইবিলাক চৰ্চা কৰি আছে, যে আপুনি যথেষ্ট কৰ্মব্যস্ততাত থাকে। আপুনি আমি জনামতে এটা চাকৰিও কৰে, তাৰ মাজতো আপুনি এগৰাকী নিউমেৰ'লজিষ্ট। ইমানবিলাকৰ মাজত আপুনি সংগীতৰ চৰ্চা কৰিবলৈ সময়টো কেনেকৈ পায়? মিলাই লওঁ। একচুৱেলি সময়টো আমাৰ নিজৰ ওপৰতে কথা, তেনেকুৱা কোনো বেলেগে মিলাই দিব নোৱাৰে, সেইটো নিজৰ ওপৰতে কথা। মই ছোৱালীকো শিকাওঁ যে সময় নাই বুলি আমি একচুৱেলি নিজকে ফাঁকি দিয়া হ'ব। আমি যদি মিলাব পাৰোঁ, ধুনীয়াকৈ মিলি যায়। আৰু যিহেতু মই নিউমেৰ'লজি হিচাপে বা অকাল প্ৰফেশ্যনটোত জড়িত হৈ আছোঁ, সেইটো ক্ষেত্ৰত বহুত মোক হেল্প কৰিছে একচুৱেলি মানসিকভাৱে। আমি হেল্থৰ কথা বেছি চিন্তা কৰোঁ নহয় জানো, কিন্তু মনটোৰ প্ৰতি, মনৰ যিটো শক্তি ন, সেই বস্তুটো বহুত জৰুৰী হয়। যেনেকৈ মেডিটেশ্যন কৰিব লাগে, কিন্তু মেডিটেশ্যন কৰিবলৈ হ'লেও তুমি মানে সেই ষ্টেবিলিটিটো লাগিব ন, বহিবলৈ একেথৰে। যদি তোমাৰ মনটোৱে খেলি মেলি হৈ থাকে, তুমি বহিব নোৱাৰা, মেডিটেশ্যন কৰিব নোৱাৰা। সেইকাৰণে মই ফাৰ্ষ্ট ৰেইকি মই ছেশ্যনো লৈছিলোঁ, তাৰপিছত মই শিকিলোঁ গুৰুৰ পৰা। তেনেকৈ মোৰ তেনেকৈ 3জন গুৰু আছে ৰেইকিৰ, তেখেতসকলৰ পৰা শিকিছোঁ। আৰু সেয়া গৈ আছে, মিলি যায়, মিলাব। তেনেদৰে আটাইকেইটা দিশতে আপুনি নিজকে আগুৱাই নিছে। হয় হয়, যথেষ্ট ভাল কথা। হয়, সময়টো আচলতে আমি নিজে ব্যৱহাৰ কৰিব জানিব লাগিব। ঠিক কথা কৈছে এইটো। এতিয়া সেই যিহেতু আপুনি আগতে যে গান যিটো ক'লে, সৰু শিশু অৱস্থাৰ পৰাই গান গাই আছিলে, মাজতে আপুনি বিবাহৰ পিছত কিছুদিন থমকিবলগীয়া হ'ল, আৰু এতিয়া হঠাৎ আকৌ আপুনি কিছুদিনৰ পৰা আকৌ গীত গাবলৈ আৰম্ভ কৰিছে। এই যে মাজৰ সময়খিনি যে আপুনি যে ৰৈ গ'ল, আজি হয়তো ৰৈ নোযোৱা হ'লে চাগে আপোনাক আজি সকলোৱে চিনি পালেহেঁতেন ইমান দিনে, কিন্তু আপুনি যে সেই মাজৰ সময়খিনি যে ৰৈ দিলে, আৰু এতিয়া হঠাৎ যে আৱিৰ্ভাৱ ঘটিছে আপোনাৰ সংগীতৰ প্ৰতি, যে আকৌ যে আপুনি সংগীত জগতখনলৈ ওলাই আহিছে, সেই মাজত ৰৈ যোৱা কাৰণটো কি আচলতে? একচুৱেলি কাৰণ বুলি নিজে এতিয়া কাৰণ বুলিনো কি ক'বা। আমি যিহেতু এটা অকেল প্ৰফেশ্যনত আছোঁ, পটককৈ বেলেগক দুখ দিবলৈ নাযাওঁ। হয়তো নিজৰ জিদটো থকা হ'লে, বা কি বুলি কয়, মানুহৰ জিদ এটা থাকে ন, যে কৰিমেই, বেলেগ চিন্তা নকৰে। যেতিয়া চাৰিওফালে চিন্তা কৰিবা, তেতিয়া তুমি অকণ পিছে পৰিবা। মোৰ মানে সেইটো হ'ল যেন মই ভাবোঁ, নিজকে যেতিয়া অবজাৰ্ভ মানে ভাবোঁ আগৰ কথাখিনি, মইনো কোন, তেতিয়া ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত চাগে মই থমকি ৰ'লোঁ। হয়, পৰিৱেশ এটা লাগে, পৰিৱেশ নথকাও নহয়, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তাৰমানে সেই যে গুণগুণাবলৈ যে মন, যে গান গালেতো আমি চবেই ভাল লগা বেয়া লগাটো গুণগুণাওঁ ন। এতিয়া ভাল লাগিলেও আমি গুণগুণাওঁ, আৰু বেয়া দুখ লাগিলেও, কিন্তু সেইখিনিও মোৰ নহৈছিলে। মানে সেইকাৰণে ওচৰ পাঁজৰে কোনেও জনা নাছিলে যে মই গান গাওঁ বা মোৰ সংগীতৰ ইচ্ছা। কিন্তু মোৰ ঘৰত মোৰ হাজবেণ্ড খুব ভাল গান গায়, খুব ভাল মিউজিচিয়ান আছিলে। তেওঁক সকলোৱে চিনি পায়, ডিব্ৰুগড় ইউনিভাৰ্চিটিত হওক, জয়সাগৰ কলেজত। তেওঁক মই গান চিলেক্ট কৰি দিওঁ, এইটো গীতো গাবা, গানৰ লিষ্টখন ময়ে বনাই দিওঁ। সেয়া আৰু তেনেকুৱা আছিলে। কেতিয়াবা গীটাৰখন লৈ যদি গাই, সেই বস্তুটো দেলহিত গৈহে হৈছিলে মোৰ। সেইটো কিন্তু মোৰ হোৱা নাছিলে আফটাৰ মেৰেজ, কিবা নহয় কিবা প্ৰকাৰে থাকি গৈছিলে।
আৰু এতিয়া যেতিয়া মই গাবলৈ ল'লোঁ তেতিয়া সেই ওচৰৰ মোৰ মা লগৰ মা সেয়া বৰমা কওঁ তেওঁলোকেও আচৰিত হৈছে কাৰণ আমাৰ কাষতে দুইগৰাকী বি মিউজ কৰা সদায় চৰ্চা চলি থাকে কিন্তু মই আচৰিত লাগে এতিয়া মই কেনেকৈ নিজক সামৰি থাকিছিলোঁ তাৰমানে এতিয়া কয় যে তুমি কিয় নাগাইছিলা তুমি মোকে চবেই দুখে যে কিয় তুমি নাগাইছিলা ইমান সুন্দৰ তুমি গাব পাৰা তেতিয়া মোৰ কথা ক'বলৈ নাথাকে একচুৱেলি মানে কি হয় বিয়াৰ পিছত এগৰাকী ধৰি লওক নাৰী বা মহিলাৰ বহুত ক্ষেত্ৰত স্থবিৰতা আহি পৰে তেনেকুৱা কিবা হৈছিলে নি আপোনাৰ ক্ষেত্ৰত তেনেকুৱা সেয়ে ক'লোঁ নহয় যে মই সদায় আগলৈ চাওঁ মই পিছৰখিনি এতিয়া যি হ'ল মই সেইখিনি ধৰা এতিয়া ক'বও বিচৰা নাই কিন্তু এনেকুৱা ভাবিছোঁ যে ভগৱানেও চাগে মোক এইখিনি সময়ে দিছে এইখিনিৰ পৰাই মই আগবাঢ়োঁ হয় সেইখিনিত মই যদি সেই পৰিৱেশটো পালোঁহেঁতেন তেতিয়া মই নিশ্চয় আগবাঢ়িলোঁহেঁতেন চাগে কিন্তু সেয়া আৰু কি বুলি ক'ম এতিয়া মুকলিকৈ ক'বলৈও হেৰি হয় তাৰমানে সেইকাৰণে ভাবিছোঁ যে মোৰ চাগে এইখিনিয়ে সময় আছিলে আৰু সেইটো কাৰণে পিছত যেতিয়া দিল্লী যোৱাৰ পিছত মোৰ হাজবেণ্ডেও ক'লে যে তুমি কৰা তেওঁ সুবিধা দিয়াৰ কাৰণে মই ক্লাছিকেলখিনি কণ্টিনিউ কৰিলোঁ তাৰপিছত ৱেষ্টাৰ্ণ ক্লাছিকেলো কৰিলোঁ মই ছোৱালীৰ লগতে সেইখিনি তাত গৈ মোৰ কণ্টিনিউ হৈছে এই যে আপুনি কথাষাৰ ক'লে বহুত গুৰুত্বপূৰ্ণ কথাষাৰ ক'লে এতিয়া এই মুকলিকৈ ক'বলৈ অলপ অসুবিধা পাওঁ এই যে মুকলিকৈ ক'বলৈ অসুবিধা পাওঁ বোলা কথাষাৰে হয়তো আজিৰ বহুতো নাৰীৰ ক্ষেত্ৰত এইটো প্ৰতিফলন ঘটি আছে মই কিয় উলিয়ালোঁ কথাষাৰ বহুতৰে সপোন থাকে আমি নাৰী সম অধিকাৰৰ কথা কওঁ কিন্তু আজিৰ ক্ষেত্ৰত কৈছোঁ আজিৰ প্ৰেক্ষাপটত মই কৈছোঁ ধৰি লওক বহুতে সেইখিনি সমৰ্থন যোগায় নিজৰ মানুহগৰাকীক বা মানুহজনৰ পৰিয়ালে বোৱাৰীগৰাকীক কিন্তু বহুত ক্ষেত্ৰত কি হয় এগৰাকী মহিলাই বিবাহৰ পিছত কিবা এটা কৰিম বুলি মন মেলি থাকিলেও কিন্তু দুখোজ আগুৱাই চাৰিখোজ পিছুৱাবলগীয়া হয় এই কথা আপুনি যিটো ক'লে যে মুকলিকৈ ক'বলৈ দিগদাৰ হয় সেই মুকলিকৈ ক'ব নোৱাৰাৰ বাবে হয়তো এনেকুৱা হয় কিন্তু মই ভাবোঁ যদি কাৰোবাৰ কিবা ক্ষেত্ৰত কাম কৰাৰ ইচ্ছা আছে বা কাৰোবাৰ যদি কিবা প্ৰতিভা আছে সেইখিনি ক্ষেত্ৰত বুজি পোৱাটো উচিত আৰু তেখেতক আগুৱাই যোৱাত সহায় কৰাটো উচিত আপুনি কিবা ক'ব নি এই বিষয়ে হয় এইখিনি একচুৱেলি আমি যদি সকলোৱে কি হয় একচুৱেলি প্ৰত্যেক চবৰে এটা নিজৰ চ'ল ন চবে যদি চ'ল বুলি ভাবে নহয় তেনেকৈ বাধা দিব বা বাধা ডাইৰেক্টলি নিদিলেও কিছুমান বস্তু এনেকুৱা থাকে ন যে বুজি পোৱা যায় বেয়া পাব নেকি বহুত কথা আহি যায় তো সেই বস্তুটো মুকলিমূৰীয়া যিটো মন বা মুকলি উৰিবলৈ দিব লাগে ন চৰাইজনী পৰিৱেশটো কিছুমানৰ ক্ষেত্ৰত হয় জিদ লাগি যাব পাৰে কিন্তু চব মানুহ তেনেকুৱা নহয় ন সেই বস্তুটো একচুৱেলি আৰু হয়তো সেইকাৰণে ভাবোঁ যে হয়তো মই বেলেগ তেনেকৈ কৰা হ'লে চাগে মই গ'লোহেঁতেন চাগে মই জিদ ধৰিলোহেঁতেন মই মোৰ নিজৰ কথাই যদি চিন্তা কৰিলোহেঁতেন বা সেই মইতো জিদ কৰি যোৱা হ'লে বেলেগ এটা পৰিৱেশ হ'লহেঁতেন কিন্তু মই সেইজনী নহয় যে মই সেই বস্তুটো নোৱাৰিলোঁ মানে সেই নোৱাৰাৰ কাৰণে নিজকে সদায় মানে ছাপ্ৰেছ কৰিয়ে থাকিলোঁ মানে হ'ব একো নাই তেনেকৈ থাকিলোঁ এটা কথা এনেও কয় মানুহে সাধাৰণতে নাৰীয়ে সদায় ত্যাগে কৰে নাৰী ত্যাগৰ প্ৰতীক বুলিয়ে কয় জয়মতীক উদাহৰণ দি সঁচাকৈ নাৰীয়ে ত্যাগ কৰে নেকি কৰিবলগীয়া হয় নেকি বহুত ক্ষেত্ৰত হয় সেইটো হয় নিজক ছেক্ৰিফাইচ কৰিবলগীয়া হয় হয় সেইটো পজিটিভ নেগেটিভ দুইটাও আছে যদি পজিটিভলি বস্তুবোৰ যায় নহয় সেইটো ত্যাগ নহয় মানে হয় নাই আমি যদি বোলে মই যদি দেখিলোহেঁতেন যে প্ৰায়টাইজ কৰিব পাৰিলোহেঁতেন বোলে নহয় এই বস্তুটো মোৰ এতিয়া নহয় মই এইটো কৰোঁ ন তেতিয়া ধুনীয়াকৈ গ'লহেঁতেন তেতিয়া দুখটো নাথাকিলেহেঁতেন নহয় জানো তেতিয়া হয়তো হৈও গ'লহেঁতেন কেতিয়াবা এবছৰ পিছত বা যেতিয়া মোৰ হেঁপাহখিনি বা মোৰ ইচ্ছাখিনি পুৰো হ'লহেঁতেন কিন্তু সেইটো যিহেতু হোৱা নাই তেতিয়া অশান্তি হোৱাতকৈ নিজেও সুখত থাকোঁ অশান্তি হোৱাতকৈ মই সপোনবোৰ বাদ দিওঁ সেইটোৱে ত্যাগ আচলতে
তাৰপিছত সেই তেনেকৈ আৰু বস্তুবোৰ ঠিকেই ঠিকেই মানে সেইটো পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবলগীয়া হৈ পৰে সেই সময়খিনিত হয় 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 মই এইটো কৰিবলৈ যোৱাৰ লগে লগে যে এনেকুৱা এটা পৰিস্থিতি হয় হোৱাতকৈ তাতকৈ মই এনেকৈ থাকোঁচোন এনেকৈ থাকোঁ কিন্তু তথাপিও আপোনাৰ কপালত যিটো লিখা থাকে এদিনটো হ'বই লাগে আজি আপুনি ধৰি লওক হয়, তেতিয়া হয়, নাগালে আজি হয়। আকৌ আপুনি আকৌ উভতি একেটা লাইনতে আহি গৈছে ইউনিভাৰ্ছে মোক চাগে লৈ লৈ আহিছে আনিছে পৰিৱেশ পৰিস্থিতি দিছে হয় আৰু মোৰ হাজবেণ্ডেও দেই বহুতখিনি পিছলৈ মই যেতিয়া দেলহি গ'লোঁ তেতিয়া কৈছে তুমি শিকা কৰা আৰু ইভেন যেতিয়া তেওঁ খুব গান লিখে নাইজেৰিয়াৰ পৰা মোক তোমাৰ কাৰণে গান লিখিছোঁ বুলি সদায় মানে এটুকুৰা গাই দিয়ে গীটাৰত তেওঁ খুব ভাল গীটাৰিষ্ট আছিলে তেনেকৈ নিজেও গান গায় প্ৰগ্ৰেমো কৰে তেনেকৈ তেওঁ মোৰ কাৰণে দি থাকে তাৰপিছত লাষ্ট মমেণ্টত এটা গান দিলে সেইটো একচুৱেলি লাষ্ট বুলি এতিয়াহে জানিছোঁ তেতিয়া ভাবিছোঁ কিমান ৰোমাণ্টিক গীত তুমি লিখিলা মই কৈছোঁ তেতিয়া সেইটো দীপকেশ বৰগোহাঁইক দিয়াও আছে গানটো কিন্তু পিছতহে গম পাইছোঁ যে গানটো কি অৰ্থ কৈছিলে কিন্তু প্ৰথম অৱস্থাত মোৰ লাগিছিলে যে এই গানটো ইমান সুন্দৰ ৰোমাণ্টিক গান লিখিলা বুলি তেওঁক মই কৈছিলোঁ কিন্তু পিছত সেই বস্তুটো অৰ্থখিনি যিখিনি বুজি পাইছোঁ যেন মোৰ কাৰণে সঁচাকৈ লিখি থৈ গ'ল তেওঁ তেনেকুৱা এটা সেইখিনিত ছাপোৰ্ট কৰিছিলে তেওঁ যিহেতু বিহু বতৰ আমি ইমান গধুৰ কথা নাযাওঁ এতিয়া এতিয়া ৰঙৰ বতৰ হয় ময়ো অকণমান ইম'চনেল হৈ গৈছোঁ একচুৱেলি কি হয় ন বস্তু কিছুমান মানে ওলাই গৈছে আজি একো নাই এতিয়া যিহেতু আপোনাৰ কপালত আছিলে আপোনাৰ মানে কয় ন প্ৰতিভা লুকাই নাথাকে হয় হয় প্ৰতিভাটো যদি দুদিনমানৰ কাৰণে যদি লুপ্ত হৈ আছিলে আজি পুনৰ বিকশিত হৈছে হয় হয় আজি আকৌ আপোনাৰ কণ্ঠ মানুহে শুনিবলৈ পাইছে ভাল কথা আৰু এনেকৈ আপুনি যে পুনৰ এই জগতখনলৈ যে উভতি আহিছে নতুন নতুন সৃষ্টি কৰিছে যথেষ্ট ভাল লাগিছে আৰু যিবিলাক সৃষ্টি কৰিছে যথেষ্ট অৰ্থবহ আজিকালি কিছুমান সৃষ্টি দেখিবলৈ পোৱা যায় একেবাৰে সাধাৰণ ধৰণে টুলুঙা ধৰণৰ কিন্তু আপুনি যথেষ্ট অধ্যয়ন কৰি ভাল ধৰণে সৃষ্টিবিলাক কৰিছে যাতে অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত কিবা এটা অৱদান থাকি যায় ভাল লাগিছে এইটো কথা আৰু বিহু বতৰ আমি বেছি গধুৰ কথা পাতিলে বেয়া লাগিব ন এতিয়া বিহু এফাকি গাই দিয়ক বিহুকে আকৌ এটা পুৰণা বিহু যদি মনত আছে কিবা পুৰণা বিহু বুলি ক'লে একচুৱেলি বিহুৰ লগত বহুত বেছি ধৰা হেৰি নহয় মই নতুন হয় সেইকাৰণে পুটুককৈ মোৰ মনত নাহে মই লিখি লৈছোঁ এটুকুৰা অকণমান চায়ে গাইছোঁ সৰু এটুকুৰা এটা কলি গাইছোঁ সূৰ্যলৈ সেৱা কৰোঁ সমনীয়া চন্দ্ৰলৈ সেৱা কৰোঁ এশদিয়া ৰাজতে চাৰিহাল গোসানীয় এতালৈ সেৱা কৰোঁ আহো ধানৰ মৰণা পেলাই দে বহনা পেলাই দে বহনা জোকাৰি পেলাই দেখে মোলৈ নোচেনে বেথা আছে যদি বহনা আছে যদি বহনা নিদিবি তই জালি কটাবে খুব ধুনীয়া আৰু এই পুৰণা বিহুবিলাক আজিকালি প্ৰায় হেৰাই যোৱাৰ ধৰণে হৈছে বাইদেউ এষাৰ কথা আপোনাক মই সুধিম যিহেতু আপোনাৰো এটা শিশুকাল আছিলে হয় বিহু বতৰত ধৰি লওক আপুনি সেই আগৰ পৰিৱেশটো পাইছে শিশু অৱস্থাত বিহু আহিলে যিটো পৰিৱেশ আপুনি নিশ্চয় পাইছে আৰু তেতিয়াৰ সেই পৰিৱেশটো আৰু আজিৰ দিনত যিটো গাঁৱে ভূঞে হ'লেও বিহুৰ সেই আগৰ পৰিৱেশটো কিন্তু দেখিবলৈ পোৱা নাযায় আপুনি কি পাৰ্থক্য দেখা পাইছে আপোনাৰ তেতিয়াৰ শিশুকালৰ বিহু গাঁৱৰ বিহু আৰু এতিয়াৰ বৰ্তমানৰ গাঁৱৰ বিহুৰ মাজত পাৰ্থক্য হৈছে যেনেকৈ আগতে একেবাৰে মাঘৰ বিহুৰ পৰা কওঁ মাঘৰ বিহুত আমি যিহেতু বাগানত ডাঙৰ হোৱা আমি যদিও বাগানত ডাঙৰ হৈছোঁ তেতিয়া তাতো মানে আমাৰ মেজি জ্বলাই দুটাকৈ আৰু তেতিয়া আমাৰ পুঠাহঁত আছিলে পুঠাহঁতৰ লগৰ মানুহখিনি এনাইদেউহঁত তেওঁলোকে মানে ৰাতিপুৱা যিটো মেজিত আমি সকলো যাওঁ মেজিলে সকলোৱে গৈ গা চা যিমান ঠাণ্ডা হ'লেও গা চা ধুই আমি সেৱা কৰোঁ প্ৰসাদ লৈ যায় আৰু সেই মেজিতে ওচৰতে পিঠা পনা তেনেকৈ ফূৰ্তি হয় সেৱা কৰোঁ সূৰ্যলৈ সকলোৱে তামোল পাণ গোৱাত এনেকৈ সেই পৰিৱেশটো আজিকালি নাই এতিয়াও মই এইবছৰ মই মাৰ ঘৰত আছোঁহি এতিয়া
বা কেতিয়াবা যেতিয়া আহোঁ দেখোঁ মানে বা তিনিচুকীয়াটো সেই পৰিৱেশটো নাই তাৰমানে যদিও সেই মানুহখিনি অসমীয়া মানুহখিনিয়ে আছে কিন্তু যদিও গাঁৱত নাই কিন্তু কৰিব পাৰে যিহেতু আমি বাগানত থাকিও সেই পৰিৱেশটো আছিলে তেতিয়া আমাৰ পুঠাহঁত আছিলে এনাইদেউহঁত আছিলে তেওঁলোকৰ লগৰ পুঠাসকল আছিলে সকলোৱে কৰে কাৰণে একচুৱেলি ক'ৰবাত নহয় ক'ৰবাত একচুৱেলি এনেকুৱা লাগে মোৰ আজিকালি যেন আমিয়ে দায়ী তাৰমানে আমি সেই পৰিৱেশ আমাক পুঠাহঁতে দিছিলে কাৰণেহে আমি পালোঁ নহয় জানো এতিয়া আমি দিব লাগিব ন নিউ জেনেৰেশ্যনক দুখী লাভ নাই আমি দিব লাগিব সেই বস্তুটো ক'ৰবাত নহয় ক'ৰবাত আমি তাৰমানে সেইখিনি কৰা নাই সেইকাৰণে সেই বস্তুখিনি সেই জেনেৰেশ্যনটোৱে পোৱা নাই গাঁৱত পাইছে হয়তো সেইখিনি আজিও চলি আছে কিন্তু এই যে বাগানত চাকৰি কৰাৰ পিছত যেতিয়া সকলোৱে নিজৰ নিজৰ এখন ঘৰ কৰেগৈ ক'ৰবাত নহয় ক'ৰবাত বা তিনিচুকীয়াত যেনেকৈ আমি আছোঁ বৰদলৈ নগৰ সেই পৰিৱেশটোত তাৰমানে সেই যে ইমানখিনি মানুহ আছে তেওঁলোকেতো সেইটো কৰা নেদেখোঁ ভোজটো খোৱা দেখোঁ কিন্তু এই যে নিয়মখিনি আৰু গৰু গা ধোৱা বহাগৰ বিহুটোত যিটো গৰু গা ধোৱা কাৰোবাৰ ঘৰত গৰু নাথাকিবও পাৰে কিন্তু যাৰ ঘৰত আছে বা আমি সেই গোট নাখাওঁ তাৰমানে কোনোবা আছে নিজে কৰি থৈ দিলে মই ভাবোঁ যে সেইখিনি আমি সমূহীয়াকৈ যদি কৰোঁ ল'ৰা ছোৱালীখিনিও শিকিলে ন কাৰোবাৰ ঘৰত যে গৰু থাকিবই লাগিব কথা নহয় গৰু গা ধোৱা হওক আপোনাৰ কণী যুঁজোৱা হওক সেইখিনি যিখিনি আৰু গধূলিলৈ জাক দিয়া এই গোটেই বস্তুখিনি ন সেইখিনি ক'ৰবাত নহয় ক'ৰবাত পিছ পৰিছেই আৰু দিল্লীত এতিয়া কৈ থওঁ পটককৈ দিল্লী যেতিয়া আছাম এছ'চিয়েশ্যনৰ প্ৰথম বিহুলৈ গৈছিলোঁ কিন্তু এহাল গৰু হ'লেও আনি মানে আছাম ভৱনত সেই বস্তুটো দেখুৱাই হৈছে তাতো গৰু বিহু পাতিছিলে গৰু আনি লয় মানে চোৱা মানে তাকে কৈছোঁ আমাৰ চব মনৰ কথা ন আমাৰ ইচ্ছাটো হয়তো ক'ৰবাত আমাৰ অকণমান কমি গৈছে কেলৈ সেই দিল্লী নিচিনা জেগাত ধৰা তাত গৰু এটা পটককৈ পোৱাটো দিগদাৰ আমাৰ ইয়াত বিচাৰিলে পোৱা যাব কিন্তু তাত কিন্তু সেইটো মানে কৰা হৈছে অনা হৈছে এহাল গৰু আনি লৈ সৰু ল'ৰা ছোৱালীখিনিক দেখুওৱা হৈছে মোৰ সেই বস্তুটো খুব ভাল লাগিছিলে তেতিয়া মানে তেনেকৈ ধুৱাইছে সৰু ল'ৰা ছোৱালীখিনিক দেখুৱাইছে সেই নিয়মটো কৰিছে তাৰপিছত সেইখিনি বাকী যিখিনি প্ৰগ্ৰেম হৈছে খোৱা হৈছে সেইটো বেলেগ কথা কিন্তু সেই যে নিয়ম এটা কৰিছে ন হয় আজিকালি গাঁওবিলাকতো বিশেষকৈ প্ৰায় উঠি যোৱা নিচিনা হৈছে এইবিলাক হুঁচৰি নাই আগতে হুঁচৰি আহে জেং বিহু আহে হুঁচৰি আমিয়ে জেং বিহু কৰিছিলোঁ আমাৰ সেই বাগানৰ মাজতে আৰু জেং বিহু কৰোঁ হুঁচৰি ভাল লাগিছিলে জেং বিহু কিন্তু যেতিয়া 10 মানত আছিলোঁ আমাৰ লাকুৱাতে এটা গ্ৰুপ হৈছিলে ক'বই লাগিব এইখিনিতে লীনা ৰাজকুমাৰী চিনি পোৱাই চাগে লীনা মই তাৰপিছত বন্দনা এনেকৈ কৰি আমাৰ এটা গ্ৰুপ আছিলে আৰু সেই খুব সুন্দৰ হৈছে আমি য'তে যাওঁ ফাৰ্ষ্ট প্ৰাইজ পাওঁ তাৰমানে লীনা খুব ধুনীয়া তাইৰ নামতি হয় আৰু আছিলে নৰুমণি বুলি পাহৰিছোঁ কিছুমানৰ নাম সেই তেওঁলোকে মানে আমিখিনিয়ে জেং বিহু কৰিছিলোঁ আৰু য'তে যাওঁ ফাৰ্ষ্ট প্ৰাইজ পাওঁ মানে সেইটো এটা ফূৰ্তি কৰি সেই সময়ত আমি সেইখিনি পাইছিলোঁ আৰু এতিয়া যিটো দেখিছোঁ এতিয়া কিন্তু সেইখিনি নাই ইয়াতে হয় এতিয়াও দেখিছোঁ মই বেছি আমাৰ গাঁৱতো দেখিছোঁ বা এইকেইদিন ঘূৰিছোঁ অলপ বিহু বুলি দেখিছোঁ বিহু নাই সৰু সৰু কণমানি 4-5টা লগ লাগি একেবাৰে সৰু টিকলা সিহঁতে কোনোবাই জেং বিহু কৰিছে কোনোবাই এনেই ঢোলটা টং টং কিন্তু হুঁচৰিটো চোতাল বিহু নাইকিয়া হৈ গ'ল একেবাৰে আগতে আমি কিমান টোপনি ক্ষতি হয় মানে ৰৈ থাকোঁ যেতিয়া চিঠিখন দিয়ে বা জানে আৰু বোলে এইখিনি সাগৰ বেৰাৰ পৰা আহিব বা আমি বাগানত থকা কথা কৈছোঁ আৰু পাটচাকুৰ পৰা আহে চৰাইদেউৰ পৰা এনেকৈ আহে মানে হুঁচৰি আৰু সেই যে আমি ৰৈ থাকোঁ গামোচা হওক চাহ খুৱাবলৈ সেই আয়োজন ৰাতি অহাৰ লগে লগে আমাৰ ঘৰ কেতিয়া পাবহি কেতিয়াবাতো 2-1 বাজি যায় একদম ধাম ঢোলটো বজাই দিয়াৰ লগে লগে আমি একদম উঠি যাওঁ তেনেকৈ খুব ভাল লাগে পৰিৱৰ্তনটো কিমান আহিছে চাবলৈ আগতে বিহু বুলি কোৱাৰ লগে লগে আমি যেতিয়া সেইটো বয়সত আছিলোঁ আমি কেনেকৈ ঢোলটো আনিব লাগে কেনেকৈ হুঁচৰি গাবগৈ লাগে কিন্তু এতিয়া আপুনি পৰিৱৰ্তন চাব মই দূৰলৈ নাযাওঁ ইয়াতে উদাহৰণটো দিছোঁ আপুনি দেখিছে নহয় এতিয়া ফিল্ডখনত ক্ৰিকেট খেলি আছে এতিয়া আজি বিহু বতৰ দি ল'ৰাবিলাক ক্ৰিকেট খেলি আছে কিন্তু আগতে হোৱা হ'লে আমি ঢোল বজাই আমাক ঘৰলৈ মাতি আনিবলগীয়া হয় শুনা নাই ইয়াতে নাই ঢোলৰ মাত নাই মই তাকে ঘৰলৈ আহি কৈছোঁ যে ঢোলৰ মাতটা শুনা নাই বিহু বুলি ভাল লগা নাই এতিয়া কিন্তু তাৰ কাৰণে চব জগৰীয়া আমি নিজেও যোগ মই সেইকাৰণে অলপ আগত তোমাক ক'লো নহয় আমিয়ে হয়তো পৰিৱেশটো দিয়া নাই
নিউ জেনেৰেশ্যনক দোষিলে নহ'ব, আমাৰ কৰ্তব্য আছে, আমি কৰিব লাগিব। সেইখিনি জগৰীয়া প্ৰত্যেকেই সেইটো অনুভৱ কৰিব লাগে। আচলতে আমাৰ নতুন প্ৰজন্মই এদিন পাৰ হৈ যাব বিহুত কি কৰে, বহাগ বিহুত কি কৰে। আৰু এতিয়া ধৰা যিবোৰ ৱৰ্কশ্বপ হৈছে সেইবোৰ টাউন মানে এনেকুৱা এৰিয়াবিলাকত হোৱা নাই, মানে যেনেকৈ ইয়াততো মই আজিলৈকে ৱৰ্কশ্বপ হেৰি কৰা নাই। এবাৰ মই যোৱাবাৰ যেতিয়া আহিছোঁ, মই তেতিয়া কি কৰিছোঁ যে আধুনিক গীতৰ এটা কৰ্মশালা, কিবা এটা কৰোঁ লাগে দেই মোৰ, মানে এনেই সময়খিনি ধৰা আহিলোঁ, অলপ দিন কিবা কামততো আছোৱেই, তথাপি আকৌ সময় এটা দিয়ে নহয়, এইটো আমুক তাৰিখে হ'ব বুলি ক'লে, এই যে মাজৰ সময়খিনি তেতিয়া কিবা এটা কৰিব মন যায়। তেতিয়া মই আধুনিক গীতৰ কৰ্মশালা এখনৰ কথা পাতিছিলোঁ, কিন্তু লাকুৱাত কোনো তেনেকুৱা মই সঁহাৰি নাপালোঁ। তেতিয়া সেই কৰ্মশালাখন দিগন্ত ভাৰতী ছাৰে আহিলে, তেওঁ নাওৰ ওপৰতে কৰিলোঁগৈ। তাৰমানে সেই বস্তুটো মই বিচাৰিছিলোঁ লাকুৱাত হওক, কিন্তু সেই বস্তুটো নহ'ল যিহেতু, তেতিয়া আৰু সেইখনেই মানে নাওৰ ওপৰত কৰা হ'ল। খুব সুন্দৰ, মানে সকলোৱে খুব ভাল পালে। সেই ল'ৰা ছোৱালীখিনিতো সেই সুযোগটো পালে ন, শিকিবলৈ, চাৰ্টিফিকেট এখন পালে, ছাৰকো ওচৰৰ পৰা পালে, সেইটো তেনেকুৱা কথা। বাইদেউ, যথেষ্ট কথা পাতিছোঁ আমি, আৰু আশা কৰিছোঁ এই কথাবিলাক অসমৰ মানুহে অনুধাৱন কৰিব হ'ল, যিহেতু বিহুৰ কথাই পাতিছোঁ। হয়, বিহুবিলাক হেৰাই গৈছে, আমিও চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ ধৰি ৰাখিবলৈ। ধৰক কণী যুঁজ যদিও আমি ৰাজহুৱাকৈ কৰিব পৰা নাই, আচলতে কি হয়, আগতে গাঁওবিলাকত একতাটো আছিলে, মানুহবিলাকে এক হৈ সকলো কাম কৰিছিলে। আজিকালি মানুহ গাঁও যদিও, মানে যিটো চহৰত যিটো মানুহৰ মাজত যিটো এটা বিভেদ থাকে, ধৰি লওক চবেই নিজক লৈ ব্যস্ত, কিন্তু সেই বস্তুটো এতিয়া লাহেকৈ গাঁৱতো আহিছে মানে। তথাপিও আমিবিলাকে চেষ্টা কৰিছোঁ, আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক যে বহাগ বিহুত কণী যুঁজায়, গৰু গা ধুৱায়, আমি সেইখিনি অন্তত তেওঁলোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আশা কৰিছোঁ এইবিলাক প্ৰত্যেকে কৰক। আৰু আপুনি এষাৰ খুব ভাল কথা ক'লে, দিল্লীতো যে গৰু বিচাৰি আনি যে গৰু গা ধুৱাইছে আছাম এছ'চিয়েশ্যনে, ভাল কথা। সেইবিলাক হ'ব লাগে, আৰু তেতিয়াহে আচলতে আমাৰ প্ৰজন্মটোৱে গম পাব যে বহাগ বিহুত কি হয়। এতিয়া এনেকুৱা হয়, মাঘ বিহু অহাৰ লগে লগে আপুনি কোৱাৰ দৰে, মাজতে কৈছিলে মেজি পৰম্পৰাটো গুচি গৈছে, হয়। কিছু সংখ্যকে ৰাখিছে এতিয়াও, কিন্তু তাতকৈ এটা ডাঙৰ অসুবিধা আহিছে কি, মাঘ বিহুটো আজিকালি ঢোলটো লৈ বিহু যেতিয়া তেতিয়া বিহু গোৱাই দিয়ে, সেইটোক লৈ যথেষ্ট বিতৰ্কও হৈছে পৰৱৰ্তী সময়ত। কিন্তু কি হ'ব, উঠি অহা প্ৰজন্মই ভাবিব কি মাঘ বিহুত হুঁচৰি গায়, ঢোল বজায়, সেইটো হ'ব নালাগে। আগতে তাৰমানে ৰঙালী বিহু বুলি ক'লে আমি যেনেকৈ ৰৈ থাকোঁ হেঁপাহত, তাৰমানে বিহু, এতিয়াতো তেতিয়াই বিহু, মাঘ বিহুৰ পৰা ঢোলৰ চেৱৰ আহি যায় আজিকালি। গতিকে সেইবিলাক হ'ব নালাগে। এইখিনি কথা পাতিলোঁ, আৰু এতিয়া আপোনাৰ যিহেতু আপুনি পুনৰ সংগীতলৈ ঘূৰি আহিছে, নতুন আৰু কি পৰিকল্পনা কৰিছে? নতুন কেইবাটাও আছে। এটাতো ৰাগ পৰাগৰ লগত আছে, খুব সুন্দৰ সি এটা দি থৈছে, সেইটো মই এইবাৰ একচুৱেলি এই গৌৰীৰ এইটো বৰ সোনকালে হ'ল ডিচিশ্যন। ময়ো অলপ কামত আহিছে কাৰণে ৰাগৰ লগত এইবাৰ কণ্টেক্ট কৰা নহ'লে, তথাপিও খুব সুন্দৰ এটা আছে। তাৰপিছত শৰৎ শ্ৰাৱণেও খুব সুন্দৰ বিহু এটা মই একচুৱেলি পুৰণি বিহুলৈ, মানে আমাৰ আপাৰ আছামৰ পৰা পুৰণি বিহু কৰাৰ মোৰ ইচ্ছা আছিলে, পুৰণি বিহুখিনি উলিয়াই অনাৰ, তেনেকৈ ভাবি আছিলোঁ। সেইটো এটা আছে। তাৰপিছত এটা আছে যে ঋতু হাজৰিকা ৰ'দালি তুমি, জুবিনৰ খুব সুন্দৰ গীত, ঋতুভে মোক দি থৈছে এটা খুব সুন্দৰ। সেইটো বৰ দুখেৰে কৈছোঁ, মানে মই গুৱাহাটীত মই ইমান দিন আছোঁহি যদিও যাবলৈ মোৰ সাহস হোৱা নাই, দীপকেশ বৰগোহাঁই ঘৰলৈ যাবলৈ বা ঋতুভক লগ কৰিবলৈ। সেই গানটো জুবিনৰ লগত গাবলৈ মোক ঋতুভে সুৰ কৰিছে, লিখিছে, সেইটো থাকি গ'ল মানে। আৰু মই তেতিয়া থাকি গ'ল মানে কি, আহোঁ যদিও জুবিনৰ মাজতে গা চা বেয়া আছিলে যে সেই এটা সময়, তেতিয়া মানে মই ভাবিলোঁ সি ভাল হওকচোন, গাম আৰু এনেকুৱাতো কথা নাই যে এতিয়াই গাব লাগিব। ভাবিছোঁ সি ভাল হওক, অকণমান হস্পিটেলত আছিলে যে গৈছিলে, সেই সময়ৰ কথা কৈ আছোঁ, তেতিয়া বোলো সি ভাল হওক, গাম, এনেকৈ ভাবিছিলোঁ। সেইখিনি কথা তাৰপিছত ভাল হোৱাৰ পিছত কথা চথা পাতিছিলোঁ ঋতুৱৰ লগত, তাৰপিছততো সেয়া মানে ভাবিব নোৱাৰা এটা ঘটনা হৈ গ'ল। আৰু এইবাৰ যেতিয়া আহিছোঁ, মানে ফ্লাইটত আহি, মানে যেতিয়া মই গুৱাহাটীখনত মানে কেনেকুৱা যে সঁচাকৈ দেই, এই বস্তুটো কিন্তু সাংঘাতিক ধৰণৰ, মানে বুজাব নোৱাৰি, তাৰমানে কি এটা সঁচাকৈ নাই, তাৰমানে শূন্যতা। আৰু সেই বস্তুটো কাকো কৈ বুজাব নোৱাৰি মানে। সেই তাৰপিছত আহিলোঁ,
আহি এনেকৈ আহি আছোঁ, তাৰপিছত ফটো চটোবোৰ দেখিছোঁ, কিবা মানে কি এটা নাই, মই নাই আৰু মানে একদম শূন্য হৈ গ'ল, কিবা স্তব্ধ ৰৈ গ'ল কিবা যেন, চব চৰাই চিৰিকটিও যেন ৰৈ গ'ল যেন, কাৰণ মাত শুনা নাই এনেকুৱা নিচিনা। এইবাৰ তুমি বিহুটো মন কৰিছা নে? বিহুটো প্ৰভাৱ পৰিছে। বিহুটো কেনেকুৱা, মানুহবোৰে একদম কাৰো উৎসাহ নাই। আৰু ময়ো যেতিয়া বিহুটো কৰিছোঁ মানে ক'ব নোৱাৰোঁ, এতিয়া ৰাইজে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, কিন্তু মই এনেকুৱা লাগিছে মই গাব লাগে কাৰণেহে গাইছোঁ নেকি বাৰু, কিবা এটা নাই তাৰমানে সেই ভিতৰৰ বস্তুটো, সেই অনুভৱটো যিটো ন, হেপিনেছটো জুবিন মানে কিবাখিনি কৰি থৈ গ'ল, মানে হেৰাই গ'ল আমাৰ অসমৰ পৰা। তো সেইখিনি আছিলে। ৰংবিহীন বহাগ ৰঙালী হৈছে এবাৰ। ৰং নাই, এইটো ৰং নাই। আচ্ছা বাইদেউ, এটা কথা আপোনাক মই সুধিম। ধৰি লওক ঘাত প্ৰতিঘাত জীৱনত মানুহৰ বহুত আহে। হুম, কেতিয়াবা এনেকুৱা হয় যে জীয়াই থাকিব নোৱাৰিমেই নেকি, সপোনবোৰ শেষেই হৈ গ'ল, হুম, হুম, আশাবোৰ নাইকিয়া হৈ গ'ল দেখোন। হয়তো আপোনাৰ জীৱনটো এনেকুৱা দিন আহিছে। হুম, হুম। এতিয়া মই আপোনাৰ পৰা এটা কথা জানিম, যদি এনেকুৱা সময় আহিছে, সেই সময়খিনিৰ পৰা ওলাই আহিবৰ কাৰণে কি কৰিব লাগে, বা কেনেদৰে আপুনি যদি আপোনাৰ জীৱনত যদি এনেকুৱা সময় আহিছিল, আপুনি কেনেদৰে নিজকে আকৌ এনেকুৱা এটা পৰ্যায়লৈ আনিছে? সেইটো বহুত ডাঙৰ কথা আজি। খুব সুন্দৰ কুৱেশ্যন কৰিছা এইটো। এতিয়া আমাৰ বাবে বৰ জৰুৰী হৈছে, তুমি যিটো কুৱেশ্যন কৰিছা নহয়, সেই বস্তুটো একচুৱেলি বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছা তুমি সেইটো। কাৰণ আমি সকলোৱে সেই কোনোবা আজি ইমান ষ্ট্ৰেছ ন, আজিৰ যুগত ষ্ট্ৰেছ হয়। সৰু সৰু ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণেও ষ্ট্ৰেছ নহয় জানো, মাৰ্কছ পাবই লাগিব বা কেৰিয়াৰটো এনেকুৱা হ'বই লাগিব, এনেকুৱা ধৰণৰ। সেই আমি অকল যে ডাঙৰখিনিৰে ষ্ট্ৰেছ আছে এনেকুৱা ধৰণৰ, সৰু ল'ৰা ছোৱালীসকলৰ। সেইকাৰণেহে তাৰমানে মই যে কৈ আছোঁ, মই যে অকাল প্ৰফেশ্যনত আহিলোঁ। আগতেও মই তাৰমানে মোৰ এইটো লাইনত আছিলে চাগে, আগতেও মই মানে মন্ত্ৰ সাধনা কৰোঁ। ওম নমো ভাগৱতাই বাসুদেৱাই নম, সেইটো এটা মন্ত্ৰ নহয় জানো? সেই মন্ত্ৰটোকে যেতিয়া তুমি চান্টিং কৰি থাকিবা ন, চান্টিং কৰি থাকোঁতে থাকোঁতে কি হয়, তুমি ক'ব নোৱাৰাকৈ তাৰমানে তুমি ইনাৰ এটা শক্তি আহে। ওম কৃষ্ণাই নম, যিয়ে নকোৱা, যোনেই নহওক লাগিলে, সেই বস্তুটো আছিলে কিবাকৈ। মই নাজানো, মোক কোনো শিকোৱা নাই, মই নিজেই কৰোঁ আগতে। তাৰপিছত লাহে লাহে যেতিয়া এই প্ৰফেশ্যনটোত আহিলোঁ, সোমাই গ'লোঁ, সেইটো চাগে মোৰ কানেকশ্যন মানে তেনেকৈ বুলি ভাবোঁ আৰু। কিন্তু মোৰ জীৱনতো তেনেকুৱা নহয়, মই ইমান স্মুথ জীৱন পোৱা নাই। কিন্তু মই কেতিয়াও মানুহক, মোৰ ঘৰৰ মানুহে নাজানে মই সেই বস্তুটো চব চম্ভালিহে মই ক'ব বিচাৰোঁ। কেতিয়াও সেই সময়খিনিত মই কাকো আহিব নিদিওঁ মানে। সেইখিনি নাজানো মই কি মোৰ সেই চাগে মোৰ মন্ত্ৰ জপখিনিয়ে বা চাগে মোৰ ভগৱানৰ বা ইউনিভাৰ্চৰ কিবা এটা শক্তিয়ে মোক চাগে দিয়ে। কিন্তু মোক দেখিলে মানুহে নাভাবে যে মই কিন্তু ধুনীয়াকৈ ওলাই কথা পাতিম, সেইখিনি মোৰ হৈ যায় মানে আপুনি নিজৰ মাজতে চম্ভালি ৰাখে। নিজৰ মাজতে। আৰু সেইটো মই নিজে কৰোঁ বুলি নহয়, মানে মই সেইটো পিছত ভাবোঁ যে মই কেনেকৈ সেইখিনি, কিয় খং নুঠিলে মোৰ, বা মোৰ দুখ লাগি মই কিয় ভাগি নপৰিলোঁ, ভাবোঁ তেনেকৈ পিছত। আৰু মানসিকভাৱে বহুত শক্তিশালী আপুনি। ক'ব নোৱাৰাকৈ চাগে, ক'ব নোৱাৰে সেই বস্তুটো। মই মানে নিজেও ভবা নাছিলোঁ যে মই এনেই দেখিলে মোকতো খুব এনেকৈ নাভাবে, ইমান ষ্ট্ৰং যেন নালাগে হয়তো। কিন্তু সেই শক্তিটো ভাবোঁ যে সেই বস্তুখিনিয়ে চাগে মোক কিবা এটা সহায় কৰিছে বহুতখিনি। মই কেতিয়াও ভাগি নপৰোঁ। দুখ লাগে, কিয় দুখ নালাগিব। মোৰ যিটো ঘটনা হ'ল, মই তোমাক কৈছিলোঁৱে অলপ আগতে ন, এইটো ভাবিব নোৱাৰা এটা হয়। মানুহৰ অসুখ হৈ থাকিলেহে বোলে মেণ্টেলি প্ৰিপেয়াৰ হয় যে এইটো ঘটনা এটা কেতিয়াবা হ'ব পাৰে ন। কিন্তু সেইদিনাখন খুব সুন্দৰকৈ আহিছে, ছুটীত আহিছে, আমি কাম চাম কৰিছে ধুনীয়াকৈ, ফূৰ্তি বিহুৰ আগদিনাখনত। তাৰপিছত হঠাৎ হৈ গ'ল। তাৰপিছত চবকে মই চম্ভালাৰ নিচিনা, কিন্তু যেতিয়া কাম, যিখিনি আধৰুৱা কাম সেইখিনি যেতিয়া যাওঁ, মই গাড়ীখনত মনে মনে, কোনেও নাজানে মই গাড়ীখনত চকু পানী টুকোঁ, পিছফালে বহি পেলাই চকু পানী টুকোঁ, আকৌ নিজক ষ্ট্ৰং কৰোঁ। তেনেকৈ আৰু হিলিঙে মোক বহুত, যেনেকৈ ৰেকি হিলিং, মই নিজক চেল্ফ হিলিং কৰোঁ। এক্সেছ বাৰ্ছ মই ল'লোঁ, তাৰপিছত মই শিকিলোঁ। তাৰপিছত মই ধৰা সেই তেনেকৈ মোক অকাল প্ৰফেশ্যনটোৱে বহুতখিনি মোক মানসিকভাৱে শক্তি মানে শক্তিশালী কৰি তুলিছে। সেইটো কাৰণে হয়তো আগবাঢ়ি গৈ আছোঁ, আৰু কামবোৰ মোৰ স্মুথলি হৈ গৈছে তাৰমানে, গম পাইছানে? যেতিয়া মানুহৰ ভুল কেতিয়া কৰিব, যেতিয়া হেৰিটো হৈ যাব ন, মানসিকভাৱে যেতিয়া ডিছবেলেঞ্চ হৈ যাব ন,
তেতিয়াহে মানুহে ভুল এটা কৰিব বা কামবোৰ নহ'ব, যি টি ভুল কাম কৰিব। কিন্তু সেইকাৰণে মানসিক শক্তিটো মানুহে মানে মই অলপ আগতে কৈছিলে, শাৰীৰিক শক্তিটো যিমান প্ৰয়োজন মানসিকটো সমানেই প্ৰয়োজন। সেই মানসিক শক্তিৰ কাৰণে আমি এই হিলিংবিলাক ল'ব লাগে, সেইখিনি বুলি ভাবোঁ। মই শেহতীয়াকৈ এইটো কথা অনুভৱ কৰিছোঁ যে মানসিক মই অনুষ্ঠান এটাও কৰিছিলোঁ মেণ্টেল হেল্থৰ ওপৰত, কিমান ইম্পৰ্টেণ্ট মানে যে বডিটো আমাৰ গোটেই শৰীৰৰ যি সমস্যা গোটেইখিনিটো ঠিক হৈ যাব পাৰে মানসিক মনটো যদি সুস্থ হৈ থাকে। সেইটো বহুত ইম্পৰ্টেণ্ট। আমি সেই বিষয়ে এদিন বেলেগকৈ কথা পাতিম। সেইটো বিষয়ত যথেষ্ট পাতিবলগীয়া কথা আৰু ৰাইজে জানিবলগীয়া কথা আচলতে আজিৰ দিনত বিশেষকৈ। একো নোৱাৰিলে মেডিটেশ্যন কৰিলেও যথেষ্টখিনি, যেনেকৈ আমি উশাহটো লৈ পেলাই ওম চান্টিংটোৱে কৰকচোন, যদি নাজানে, যিসকলে সকলোৱেতো নাজানে ন, তেনেকৈ কৰিলেও হয়। তাৰমানে কি হৈছে, এইবিলাক কথা কিয় জানিবলগীয়া হৈছে, আজিৰ দিনত সুখত মানুহ তুমি সুখী নে বুলি ক'লে মানে মানুহে 10 বাৰ ভাবিবলগীয়া হয়। মানে মই সুখী হয় নাই, কনফিডেঞ্চত ক'ব নোৱাৰে য়েছ মই সুখী, নোৱাৰে ক'ব। প্ৰত্যেকে ভাবিব লাগিব যে মই সুখী হয় নহয়। তেনেকুৱা দিন আহি পৰিছে ন, মানুহৰ ইমানেই দুখ, মানে হতাশা। হতাশা, সৰু সৰু ল'ৰা ছোৱালী, মই ক'লোঁ নহয়, সৰু সৰু বাচ্ছাবোৰ তুমি কিমান ষ্ট্ৰেছত থাকে। তুমি যেতিয়া 10 দিবলৈ হ'ব, তেওঁলোকৰ কেনেকুৱা ধৰণৰ প্ৰেছাৰ, ঘৰখনৰ লগতে বাচ্ছাটোৰ প্ৰেছাৰ, নহয় জানো? ভাল হ'বই লাগিব নহয়, কম্পিটিশ্যন হৈ গৈছে, কম্পিটিশ্যন পঢ়াত ভাল মাৰ্কছ পাবই লাগিব নহয়। তেনেকুৱা হৈ গৈছে। বাৰু এইটো বিষয়ত আমি বেলেগ এদিন পাতিম ভালকৈ। এতিয়া যিহেতু আমি বেলেগ এটা কথা পাতি আছিলোঁ, এতিয়া আপুনি ধৰক দিল্লীত থাকে। সাধাৰণতে কি হয়, অসমীয়া হিচাপে আপোনাক মই এইটো প্ৰশ্নটো সুধিব বিচাৰিছোঁ। আমি প্ৰায় শুনিবলৈ পাওঁ দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলক বহুত নেগলেক্ট কৰে বুলি শুনিবলৈ পাওঁ। এতিয়া আপুনি যিহেতু বহুত বছৰ দিন ধৰি তাত আছে, তেনেকুৱা অভিজ্ঞতা কিবা পাইছিলে নেকি, বা এনেকুৱা কথা ঘটনা যে হয় কিবা গম পায় নেকি এনেকুৱা? আমি শুনো, নুশুনা নহয়। মাজতে এনেকুৱা তেখেতৰ মই নামটো পাহৰিছোঁ, টোল ফ্ৰী নাম্বাৰ এটাও দিছিলে যে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যদি কিবা এনি প্ৰব্লেম হওক, যাতে নাম্বাৰটোত কল কৰে, তেতিয়া পুলিচৰ হেল্প পাব। তেতিয়া আৰু মাজে মাজে শুনো যে আমাক চিংকি বুলি কয়, এনেকুৱা ধৰণৰ যিখিনি ধৰা পঢ়িবলৈ গৈছে বা চাকৰি সংক্ৰান্তত ল'ৰা ছোৱালীখিনি আছে, সেইখিনি সন্মুখীন হয়। আৰু আমি ঘটনা কিছুমান শুনিছোঁ, নহয় জানো, টিভিয়ে আমি শুনিছোঁ। কিন্তু মোৰ এক্সপিৰিয়েঞ্চ বুলি ক'লে, বা আমি কিবা পাইছোঁ নেকি বুলি যিহেতু সুধিছা, তেতিয়া বহুত কিবা এনেকুৱা ধৰণৰ নহয়। কিন্তু মোৰ ছোৱালী যেতিয়া পঢ়ি আছিলে স্কুলত, তেতিয়া তাই অকণমান এনেকুৱা মানে ধৰা লগৰ ছোৱালীবোৰেই তহঁতক চিংকি কয় নহয়, এনেকৈ ধৰণে তাইক কৈছিলে। তাই তেতিয়া বুজা নাছিলে, তেতিয়া মোক আহি সুধিছে, মা চিংকি কি? তেতিয়া মই মানে প্ৰথম অৱস্থাত মই ধৰিব পৰা নাছিলোঁ, মানে বস্তুটো ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে এই শব্দটো কেনেকৈ তেওঁলোকৰ মনলৈ আহিছে ন। সেই সৰু বাচ্ছাখিনিওতো শুনিব লাগিব ক'ৰবাত। তাইক চিংকি বুলি কৈছে নেকি? তাইক চিংকি বুলি কৈছিলে সৰুতেই। আৰু তেতিয়া মোৰ আকৌ সেই কেলে কৈছেতো অহা নাই। মই ভাবিছোঁ মানে ঘৰত সেই বস্তুটো আলোচনা হ'ব লাগিব হয়তো, তেতিয়াহে সৰু বাচ্ছাজনীয়েও জানিব, নহয় জানো। তেতিয়া মোৰ অকণমান ভাবিছিলোঁ যে এই বস্তুটো দেখোন শুনিহে আছিলোঁ। কিন্তু সেইটোৱে বহুত বেছি তেনেকুৱাকৈ তাই নহ'ল বাৰু, কিন্তু হ'লেও সিমানতে ৰ'ল। কিন্তু বেলেগ পৰিঘটনাবোৰ শুনো, আৰু সেয়া আৰু সেইখিনি আছেই, আমি ফেচ কৰোঁৱেই। আমি বিভিন্ন, অকল দিল্লী বুলিয়ে নহয় বিভিন্ন সেই বস্তুখিনি হয়, কিন্তু সেই বস্তুটো হ'ব নালাগে। আৰু এটা কথা জানিম, আমি বেছি দীঘলীয়া নকৰোঁ, যিহেতু আপুনি এগৰাকী স্বাৱলম্বী মহিলা বুলিয়ে মই কৈছোঁ, বহুতৰ কাৰণে আদৰ্শ আপুনি। ধৰি লওক এতিয়া কথা, আপুনি নদিয়াত থাকে, কৰ্ম সংস্কৃতিৰ কথা মই যদি সোধোঁ, আপুনি যদি আজি মন কৰে অসমত যিটো কৰ্ম সংস্কৃতিৰ যিটো নিদৰ্শন, আজি বাহিৰত ধৰি লওক যিটো কৰ্ম সংস্কৃতি, পাৰ্থক্যটো কি দেখে আপুনি, আৰু কোনখিনিত পিছ পৰি আছোঁ বুলি? পাতল পাৰ্থক্য হয়। মই প্ৰথম গৈয়ে মই কওঁ দেই, এই কথাটো মই আজিও কওঁ, প্ৰথম যেতিয়া 2007 আমি গৈছোঁ ইয়াৰ পৰা, যাওঁতে এতিয়া ক'লে বস্তুটো কেনেকুৱা হ'ব নাজানো, কিন্তু আপুনি মুকলিকৈ ক'ব পাৰে এইটো কথা। সেই সময়ত মই মানে এটাই দেখিছিলোঁ যে তাত মানুহবোৰৰ সময় নাই, কোনে কি কৰিছে নকৰিছে চাবলৈ সময় নাই। তেওঁলোক মানে দৌৰিছে আৰু মানে কামহে চিনি পায়। কিন্তু আমাৰ ইয়াত যেতিয়া আমি আহোঁ, নিজৰ ঠাইৰ পৰা গৈছোঁ, তেতিয়া মানে ফাৰ্ষ্ট মোৰ এটা দেখিছোঁ যে আমাৰ তিনিআলিয়ে চাৰিআলিয়ে ন আড্ডা
আড্ডা, কেৰম খেলিলে, কিবা কৰিলে, এনেই থাকিলে, বিভিন্ন নকওঁ আৰু গোটেইখিনি। সেই বস্তুখিনি তাত এটা সাংঘাতিক মানে হয়, তেওঁলোকৰ তাতো হয়তো একদম মানে 100% কোনো হেৰি নহয়, কিন্তু কৰ্ম তুমি যিহেতু সুধিছা কুৱেশ্যনটো, সেইটো হিচাপত কৈ আছোঁ যে একদম আকাশ পাতাল পাৰ্থক্য। কিন্তু আমি এনেই সময় কটাওঁ, বহুত সময় আমাৰ এনেই গুচি যায়। মানে এতিয়া চাকৰি এটা আমি ৰৈ থাকোঁ চাকৰিলে, নহয় জানো? কিন্তু তেওঁলোকে এই যে আজি হয়তো অসমত হৈছে যে টিভিটো ঠিক কৰাৰ পৰা, এচিটো ঠিক কৰাৰ পৰা, আমাৰ ইয়াত নাই কিন্তু। মই এই প্ৰসংগটোলৈ আহিম বুলি ভাবিছিলোঁ আপুনি কৈ থাকোঁতে, যে আমাৰ অসমীয়াবিলাকক চাকৰি মানসিকতা শেষ কৰি পেলাইছে, হয়নে? হয় হয়, চৰকাৰী চাকৰি মানসিকতাটো স্কিল হেৰিটো নাছিলে ন, এতিয়া লাহে লাহে হয়তো হৈছে। হয়, সেইটো মই মানে বহুত মানে ভাবিছোঁ যে এই সাংঘাতিক মানে এই বস্তুখিনিৰ কাৰণে ল'ৰা ছোৱালীখিনি একো কৰিবলৈ নাথাকে ন, চাকৰিটোলৈ ৰৈ থাকে। আমাৰ অসমত এইটো কালচাৰ বহুত আগৰ পৰাই আছে যে চৰকাৰী চাকৰি এটা পাব লাগে, চৰকাৰী মানে চাকৰি চৰকাৰী চাকৰি বুলি ক'লে আৰু একোৱেই নালাগে। নেলাগে। কিন্তু সেই স্কিল ডেভেলপমেণ্টৰ যিটো স্কিল, মানে আজিকালিতো প্ৰতিটো ক্ষেত্ৰতে ইমান সুন্দৰ উপাৰ্জন। বহুত আমাৰ ল'ৰাবিলাকে কি কৰে, চাকৰিটো নাই পোৱা, ইণ্টাৰভিউ দি থৈছে, অঁ। বা বাকী সময়খিনি আড্ডা মাৰি আছে। তাৰপিছত তোমাৰ যদি গৈ তিনিআলিয়ে চেৰিআলিয়ে বহিলে হেবিট কিছুমান বেয়া হ'ল, নহয় জানো? আৰু যেতিয়া মানুহৰ কমফৰ্টত আহি যায় ন, তেতিয়া কিন্তু কাম কৰিবলৈ নোৱাৰে। এটা কমফৰ্টত যেতিয়া মানুহবোৰ আহি যায় ল'ৰা ছোৱালী, তেতিয়া কিন্তু সেই কষ্ট কৰিবলৈ নোৱাৰে তাৰমানে। এতিয়া বাহিৰত সেইটো নাই, বাহিৰত সেইটো নাই। য'ত যেনেকৈ পাৰি, য'ত যেনেকৈ অকণমান জানিলেই হ'ল তেওঁলোকৰ কাৰণে, একদম মানে শিকি মেলি হ'লেও কৰিবই তাৰমানে, লগতে আহিব লাগিলে, লাজ নাই। মই এটা উদাহৰণ দিওঁ দেই, দীঘলীয়া হ'ব দিব। নাই নহয় কওক। আমি এখন ছ'চাইটিত থাকোঁ যিহেতু, ইণ্ডিয়ান অইল, তাৰ যিজন ইলেক্ট্ৰিচিয়ান দেই, ইলেক্ট্ৰিচিয়ানজনৰ পুতেকে IITত পাইছে। ইলেক্ট্ৰিচিয়ান যেতিয়া ছুটীত আহে, দেউতাকৰ লগত কিন্তু কাম কৰে। আৰু তেতিয়া যেতিয়া কাম কৰিব আহিছে, মই আগলৈকে নাজানো যে এইটো ল'ৰাই IITত পাইছে দেই। এবাৰ সুধিলোঁ, মইতো তেওঁৰ ল'ৰাটো চিনি নাপাওঁ, আমাৰ ঘৰতে কিবা এটা কামত আহে, কৰোঁতে ইটো কৈ আছে, মই ল'ৰাটো অকণমান দেখা শুনে ভাল, মানে লাগিছে যে তাৰ হেৰি নহয় আৰু, মানে হেল্পাৰ নহয় টাইপ লাগিছে, কিন্তু কৰিও আছে হেল্পাৰ কামবোৰ। তেতিয়া মই সুধিলোঁ, শিৱৰামজী কোন হয়? তেওঁ কৈছে, মোৰ ল'ৰা ঘৰত আহি আছেহি, তাকো কামত লগাই দিছোঁ। তাৰমানে তেনেকুৱা, মানে লাজ নকৰে। এতিয়া IITত পালোঁ বুলি ন, কিমান আমাৰ ইয়াৰ হ'লে ল'ৰা হ'লে ক'ত নাযায়, কিন্তু এটা তেনেকুৱা। সেইটো হয়, এইটো কিন্তু চেঞ্জ আহিব লাগিব, আহিছে লাহেকৈ। আজিকালি অসমীয়া ল'ৰাইও বহুত কিবা বহুত এতিয়া বহুতখিনি ডেভেলপ হৈছে। এতিয়া নিউ জেনেৰেশ্যনখিনি সঁচাকৈ মানে মানিব লাগিব, কৰ্মমুখী, বহুত কৰ্মমুখী, বহুত কৰিছে। আচলতে কি জানে নাই, দুখটো আমাৰ মানুহবিলাকৰ গাত বহুত আছে। এই কোনোবাই কিবা এটা কাম কৰিলোঁ, সি আমুকহে কৰিলেগৈ নেকি? আমাৰ মানুহবিলাকৰ, অসমীয়া মানুহবিলাকৰ এটা ডাঙৰ প্ৰব্লেম আছে জানেনে? আজি কোনোবাই গ্ৰেজুৱেট হ'ল বুলি, সি গ্ৰেজুৱেশ্যন পাছ কৰি এইটোহে কৰিলেগৈ নেকি? সেইটো কৰে, পিছফালৰ পৰা এটা টনা। আৰু সেইকাৰণে ল'ৰাবোৰ কিছুমান পিছো শুকি আহে, যে মানুহে হাঁহিব, কিবা হীনমন্যতাত ভোগে। প্ৰতিটো কামতে কেৰিয়াৰ আছে ন আজিৰ দিনত, ভালকৈ কৰিলে। চবতে আছে। সেই বস্তুটো মানে আমাৰ সজাগতাটো লাগিছিলে, মানে সজাগতা, হয় হয়। নাই, এতিয়া কিন্তু বহুতখিনি দেখিছোঁ, ভাল লাগে। মই যদিও বাহিৰত থাকোঁ নহয়, মই মানে বহুত দুখ লাগিছিলে আগতে, ইমান কাম আছে কিয় মানে এনেই থাকে, মানে দেখোঁ ন ওচৰে পাঁজৰে দেখোঁ যে একো এটা নকৰে বা ৰৈ আছে, তেতিয়া বোলো এইখিনিও কৰিব পাৰে দেখোন, এইখিনিও কৰিব পাৰে দেখোন, এনেকৈ ভাবোঁ। এতিয়া অনলাইন আগতে এতিয়াতো চাগে এফালে হৈছে চাগে, আগতেতো আমাৰ তাততো অনলাইন আমি যি বিচাৰ ৰাতি 12টাত হয় 1টাত হওক দিব, সেই ফেচিলিটিটো এইবোৰতো কৰিব পাৰে নহয়। ইয়াতো কৰিব পাৰে, তো সেই বস্তু নকৰে আৰু, হোৱা নাই। নিজে খুলিব পাৰে, লগ লাগি 4-5 ইলেক্ট্ৰিচিয়ান এজন বিচাৰি পাবলৈ নাই, প্লাম্বাৰ এজন নাই ন, তেতিয়া যদি এটা এপ এটা কৰিছে ন, মানস ৰবিনে কৰিছে। সেইটো ভাল কথা। বহুত নিবনুৱাক তেনেকৈ, হয় প্ৰতিটো বিভাগতে, আপোনাক ড্ৰাইভাৰ লাগিলেও, জব, বিউটিচিয়ান লাগিলেও, তেনেকুৱা সেইটো ভাল পদক্ষেপ লৈছে। কিন্তু তেতিয়াহ'লে ভাল কথা। সেই এতিয়া লাহে লাহে অকণমান হৈছে, সজাগতাটো আহিছে, কিন্তু আৰু আহিব লাগিব। আমি অসমত নিবনুৱা সমস্যা, ইমান নিবনুৱা পৰি আছে বুলি ক'বলগীয়া নাথাকে আৰু, প্ৰত্যেকে হাতে কামে কৰি। আৰু অসমখন কিমান ধুনীয়া, কৃষিফালৰ মাটি কিমান ধুনীয়া, মানে ভাল। অসমত বেছিহে স্কোপ আছে, সেইটোৱে। বহুত কথা পাতিলোঁ, যথেষ্ট ভাল লাগিলে, আৰু আপুনি যথেষ্টখিনি সময় দিছে ব্যস্ততাৰ মাজতো। হয়, বহুত ভাল লাগিলে। তোমাকো ধন্যবাদ, আজি মনৰ কথাখিনি খুলি ক'লোঁ,
কিবা যদি ভুল হৈছে নাই, খুব ধুনীয়া কথা কৈছে আপুনি। সেইখিনি যেন সকলোৱে মানে বুজি পায় আৰু যেন মাফ কৰে। নাই, ভাল কথা কৈছে। আৰু কি কয়, আপোনাৰ সংগীতৰ যাত্ৰা অব্যাহত থাকক। আৰু পুনৰ কৈছোঁ, গীতটো শুনিব, নতুনকৈ মুক্তি পাইছে এই দেহি এই দেহি। আৰু বাইদেউৰ গীত আহি আছে, খুব সুন্দৰ সুন্দৰ গীত, আপোনালোকে শুনিব, মৰম দিব। আৰু বাইদেৱে যে এতিয়াও যে সংগীতৰ চৰ্চা কৰি আছে, সংগীতৰ ভাল পায় কাৰণে কিবা এটা দি যাব বিচাৰিছে, গতিকে তেনেকুৱা ভাল ভাল সৃষ্টিসমূহক আমি আদৰি লোৱাটো ভাল পালে শ্বেয়াৰ কৰিব। আৰু যিসকলে অনুষ্ঠানটো শেষলৈকে চাইছে, যদি ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ, নমস্কাৰ।